সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ সৎ সাহেব। আপোনাৰ শুভ নামটো? মোৰ নাম লিলি কোচ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসমৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই 2019 চনৰ আগষ্ট মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? জি হয়, মই পৰম্পৰাগতভাৱে যিটো আমাৰ সমাজে ভক্তি কৰে, ব্ৰহ্মা, বিষ্ণু, মহেশ, কৃষ্ণ, দুৰ্গা দেৱী এইবিলাকৰ ভক্তি কৰিছিলোঁ।
আপুনি যেহেতু বৰ্মা বিষ্ণু মহেশ্বৰ ভক্তি সাধনা কৰিছিলে সেই সাধনাবিলাক আপুনি গুৰু ধাৰণ কৰি কৰিছিল নে এনে কৰি আছিল? যি মই গুৰু ধাৰণ কৰা নাই, এনেই মানে কৰিছিলোঁ, ঘৰত পূজা পাতি হৈছিল, তাত কৰিছিলোঁ, ভক্তি দিছিলোঁ, সেইটোৱেই কৰিছিলোঁ। আপুনি যিহেতু পৰিয়ালৰ লোকে কৰাৰ দৰে যিবিলাক ভক্তি সাধনা পৰম্পৰাগতভাৱে আপুনি কৰি আছিলে, ইয়াৰ পিছতো আপুনি সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? যি মই গুৰু মহাৰাজৰ শৰণত অহাৰ আগত মোৰ দেউতাই মানে গুৰু মহাৰাজৰ দীক্ষা লৈছিল 2013 চনত। তো তেখেতে মানে আমাৰ ঘৰত টিভি আছিল, টিভিত সাধনা চেনেল আছিল, সাধনা চেনেলত গুৰুজীৰ সৎসংগ আহিছিল তেতিয়া 8 বজাত। সেই 8 বজাত মানে গুৰুজীৰ সৎসংগ চলাইছিল। তো কেইবছৰমান মানে 2-3 বছৰমান মই সৎসংগ চাইছিলোঁ। চোৱাৰ পিছত গুৰুজীয়ে তাত মানে শাস্ত্ৰত যিটো লিখা আছে সেইটো মানে প্ৰমাণ সহিত মানে গুৰুজীয়ে বুজাই দিছিল, আৰু সেই জ্ঞানটো মই গুৰুজীৰ কৃপাত, সন্ত ৰামপালজী মহাৰাজৰ কৃপাত বুজি পাইছিলোঁ। বুজি পোৱাৰ পিছত মই তেখেতৰ শৰণত আহি নাম দীক্ষা লৈছোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ মংগল প্ৰবচন শুনি তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰুমাজৰ শৰণাগত হৈ ভক্তি সাধনা কৰি আছে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে সেই অনুভৱ আমি জানিব বিচাৰিছোঁ। যি হয়, পৰমাত্মা গুৰুজীৰ কৃপাততো বহুতেই লাভ পাইছোঁ, এতিয়াও পাই আছোঁ। প্ৰথমটো হ'ল যে এই যে ভক্তি মাৰ্গ, মানে সকলো সময়তে মোৰ মাজত এটা কুৱেশ্যন আহিছিল যে পৰমাত্মা যদি এজনেই হয় তেনেহ'লে আজি আমাৰ সমাজত জাতি, তাৰপাছত হিন্দু ধৰ্ম, এই যে খ্ৰীষ্টান, এনেকৈ কৈ আমি কিয় মাৰপিট কৰোঁ? তাৰপিছত কোনোবাই কয় শিৱ ডাঙৰ, কোনোবাই কয় ব্ৰহ্মা ডাঙৰ, কোনোবাই কয় বিষ্ণু, মানে যিয়ে যাৰ ভক্ত তেখেত সেই ভগৱানকে ডাঙৰ ডাঙৰকৈ মানে নিজৰ মাজতে মানে হাই কাজিয়া কৰি থাকে। সেইটোতো ভক্তি নহয়। পৰমাত্মা যদি এজনেই হয় তাহলে আমি কিয় বেলেগ বেলেগ ভাগত ভাগ হৈ আছোঁ? সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ পিছত সেইটো পাইলোঁ যে পূৰ্ণ পৰমাত্মা কবিৰ পৰমাত্মা হৈছে সেই পূৰ্ণ পৰমাত্মা যিয়ে মুখ্য দিয়ে। বাকী দেৱ দেৱীবিলাকৰো মানে ক'ত কাৰ স্থান সেইবিলাকো মানে পৰমাত্মাই প্ৰমাণ সহিত বুজাই দিছে। পৰমাত্মাৰ কৃপাত যে নিচা যিটো আছে, আজিকালি যুৱক যুৱতীয়ে নিচাত মানে এনেকুৱা হৈ গৈছে, মানে এই যে গুটকা, পাণ, বিড়ি, চিগাৰেট, মদ, মাংস এইবিলাক খাই থাকে। পৰমাত্মাৰ জ্ঞানত এইবিলাক মই নাই, আগতো খোৱা নাই, কিন্তু যিটো তামোল পাণ এইবিলাক যি ছোটো মোৰো সৰু নিচা আছিল সেইটোও মোৰ দূৰ হৈ গৈছিল। মানসিক যিটো টেনশ্যন সেইটোও মোৰ এতিয়া নাই। পৰমাত্মাৰ কৃপাত মই এতিয়া LLB পঢ়ি আছোঁ। তো কেৰিয়াৰৰো মোৰ এইটো টেনশ্যন নাই, কাৰণ পৰমাত্মা যা কৰিব মংগলে কৰিব, নিজৰ কৰ্ম কৰিবই লাগিব। সেইটোৱেই লাভ পাইছোঁ। আৰু শাৰীৰিকভাৱে যিটো মানে বেমাৰ আজাৰ সেইটোৰ পৰাও মুক্তি পাইছোঁ। সেইটোৱে। আৰু আমাৰ পৰিয়ালত হাই কাজিয়া একো নাই, সেইটো পৰমাত্মাৰ কৃপাত। মানে মোৰ দেউতাও লৈছে শৰণ, মাকো লৈছে শৰণ। তো এইটো এটা মানে সুস্থ পৰিৱেশ হৈছে, আৰু পৰমাত্মাৰ কৃপাত বহুতো পাপ কৰ্মৰ পৰা মুক্তি পাইছোঁ। তারপর রিলস ফিল্ম যে এইবিলাক দেখি যে সময় যেটো নষ্ট হয় সেইটোও মানে পৰমাত্মাৰ কৃপাত দূৰ হৈ গৈছে। আৰু আপোনালোকৰ গুৰু যিহেতু সন্ত ৰামপাল গুৰুমাজে কবিৰদেৱক পৰমাত্মা বুলি আপোনালোকক ভক্তি সাধনা কৰিব দিয়ে, আমাৰ সমাজত প্ৰচলিত আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি বৰ্মা বিষ্ণু মহেশকে মানে অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত আমি এই কথাষাৰ কেনেকৈ মানি ল'ম যে কবিৰ চাহেবেই পৰমাত্মা হয়? যি হয় এইটো এটা কোৱেশ্চন, মানে সকলোৱে ভাবে যে ব্ৰহ্মা বিষ্ণু শিৱ এইবিলাকেই মানে প্ৰকৃত ভগৱান বুলি ভাবে। আৰু টিভি চিৰিয়েলতো এখেতসকলৰো আহে, এখেতসকলকে মানে কি ভাবি লয় যে এখেতসকলে প্ৰধান। কিন্তু যেতিয়া আপোনালোকে যেতিয়া সৎসংগ চাব সন্ত ৰামপালজী মহাৰাজৰ, সেই শাস্ত্ৰতেই শ্ৰীমদ ভাগৱত গীতাই কওক, বেদে কওক, পুৰাণ কওক, বা বাইবেলে কওক, বা কুৰাণ শৰীফে কওক, এইবিলাক পবিত্ৰ গ্ৰন্থতে প্ৰমাণ আছে। যেনেকুৱা মই হিন্দু ধৰ্মৰ হওঁ, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 17 শ্লোক 23 ওম তৎ সৎ, এই যে 3 পুৰুষৰ বৰ্ণনা কৰা আছে। ওম কোন হয়? কাল ব্ৰহ্ম। তাৰপিছত তৎ কোন পুৰুষ হয়? পৰব্ৰহ্ম। আৰু সৎ সেই পূৰ্ণ ব্ৰহ্ম, সেই পূৰ্ণ ব্ৰহ্মই হৈছে কবিৰ পৰমাত্মা। সেই কবিৰ পৰমাত্মাৰ আন এটাই নাম হৈছে পূৰ্ণ ব্ৰহ্ম, পূৰ্ণ পৰমাত্মা। তো সেইকাৰণে মানে মই বিশ্বাস কৰিছোঁ যে কবিৰদেৱে হৈছে পূৰ্ণ পৰমাত্মা। আৰু যিহেতু আপুনি এতিয়া বিশ্বাস কৰি পেলাই কবিৰদেৱকে পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে, সন্ত ৰামপাল গুৰুমাজে যি আপোনালোকক জ্ঞান প্ৰদান কৰিলে সেই হিচাপে, এই ক্ষেত্ৰত আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম? যে ভাৰতবৰ্ষততো লাখো সৎগুৰু আছে, কিন্তু যেতিয়া তেখেতসকলৰ মানে সৎসংগ বা তেখেতসকলৰ যিটো জ্ঞান চৰ্চা শুনিব, তেখেতসকলে যিটো জ্ঞান চৰ্চা দিয়ে সেইটো দিয়ে দন্থ কথা।
তাত কোনো মানে প্ৰমাণ নিদিয়ে মানে যিয়ে মানে কৃষ্ণৰ ভক্ত তাহলে কৃষ্ণ কৃষ্ণই কৈ থাকে যে কৃষ্ণই মহান কৃষ্ণৰে ভক্তি কৰা কোনোবাই ৰাধাৰ কয় ৰাধা কিন্তু বেদত কি লিখা আছে শ্ৰীমদ ভাগৱত গীতাত কি লিখা আছে কুৰাণ শৰীফ বা 18 পুৰাণত কি লিখা আছে সেইবিলাক কেতিয়াও তেখেতসকলে পঢ়াই আমাৰ সন্ত ৰামপালজী মহাৰাজ যেনেকৈ পঢ়াই দেখুৱাই বুজাই দিয়ে হেতু কোনো জগতত যিবিলাক গুৰু ধাৰণ কৰি আছে সেইবিলাক কোনো দিনৰ মানে আজি পৰ্যন্ত কেতিয়াও বুজাই নিদিয়ে কাৰণ তেখেতসকলৰ হেতু জ্ঞানেই নাই সেই কাৰণে মই কম যে সন্ত ৰামপালজী মহাৰাজ হৈছে প্ৰকৃত গুৰু কাৰণ তেখেতসকলে যিটো মানে আছে সঁচা কিতাবত বৰ্ণনা দিয়া আছে গ্ৰন্থত আমাৰ ধৰ্ম হেতুৱে কৈ দিয়ে বাকি ধৰ্মগুৰুবিলাক কেতিয়াও মানে ক'ব নোৱাৰিব যে ওম তৎ সতৰ মেইন মিনিংটো কি আৰু এটা কথা জানিব বিচাৰিছো বহুতে কয় যে ভক্তি আসলতে বৃদ্ধ বয়সতে কৰিব লাগে ভক্তি কৰাৰ কিবা সময়সীমা আছে নেকি আপুনি কি ক'ব বিচাৰে जी मैं एटो एटा सचा घटना आधारित कम मोर एटा फ्रेंड आसिल त्यार लगत मैं माने ज्ञान चर्चा करिसिलो त्या मक बहुत बार কৈছিল যে ভক্তি কৰা এতিয়া সময় নাই এতিয়া এনজয় কৰা কলেজ লাইফ এইবিলাক কি কৰি আছা নাচা গান কৰা পিকনিকত যোৱা কিন্তু त्या কৈছিল যে ভক্তি কৰা त्या কৈছিল যে এতিয়া নহয় বিয়া কৰিম তাৰ পিছত মানে বুঢ়া হম যেতিয়া ফ্ৰী হম তেতিয়া ভক্তি কৰিম আৰু এটা মানে 2022 চনত এটা মানে দুৰ্ঘটনাত মোৰ ফ্ৰেণ্ডৰ মৃত্যু হৈ গল তো মই ভাবো যে ভক্তিৰ কোনো সময়সীমা নাই আৰু জীৱনটো যদি মানুহ ভালকৈ বাছি থাকিব যায় ভক্তি হৈছে প্ৰধান মাৰ কাৰণ ভক্তিৰ জৰিয়তে আমি এটা সুস্থ জীৱনো যাপন কৰিব পাৰিম এটা সুস্থ নিজৰ এটা মানে চাৰিত্ৰিক গঠন কৰিব পাৰিম আৰু সেই সুস্থ নিজে যদি আমি নিজে এজন যদি সুস্থ মানুহ হয় আৰু আমাৰ চিন্তা ধাৰণা যদি ভাল হয় তেনেহলে আমি এখন ভাল সমাজ গঢ়িব পাৰিম আজি আমাৰ সমাজখনত মদ মাংস নিচাযুক্ত বস্তু মানে কম টকাত পোৱা যায় আৰু যুৱক বিলাকে এই পথতে চলি গৈছে আৰু সমাজখন এটা বেয়া কুৰীতিৰ দিশত চলি গৈছে তো মই ভাবো যে ভক্তি কৰিলে সৎ জ্ঞান আহিব আৰু সৎ জ্ঞানৰ জৰিয়তে আমি ভাল কৰি বাছি থাকিব পাৰিম আৰু মানৱ জীৱনৰ যেটো মেইন কৰ্ম যেটো শ্ৰীমদ ভাগৱত গীতাতে কৈছে যে মানৱ জীৱনৰ মেইন কৰ্ম আত্মকল্যাণ আমাৰ আত্মাৰ কল্যাণ কৰিব লাগে আধ্যাত্মিক দিশত আমি হেতুও কল্যাণ কৰিব পাৰিম দুয়োফালে আমাৰ লাভেই লাভ এতিয়া আপোনাৰ পৰা সেই অনুভৱ জানিব বিচাৰিছো এখন সুস্থ সমাজ গঢ়িবলৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেনে ধৰণৰ অৱদান আগবঢ়াইছে জি মই কম যে সন্ত ৰামপালজী মহাৰাজে সমাজত যি কুৰীতি প্ৰথা চলিছে একতো দহেজ লোৱা যেটো বিবাহ আজিকালি সমাজখনত এনে হৈছে মানে বিবাহ মানে মানুহক দেখুৱাই যে মোৰ কিমান টকা পইচা আছে আখল যেটো বিবাহৰ মিনিং হেতুৱে বুজি নাপায় এজন দুখীয়া মানুহৰ যদি মানে অলপ বিঘা যদি জমি থাকে যেটো কৰি তেখেতে জীৱন নিৰ্বাহ কৰে বেটিৰ ছোৱালীৰ বিবাহৰ কাৰণে হেতুও বিক্ৰী কৰি দিয়ে তাৰ পিছত কোনোবাই লোনো লয় মানে লৈ বিবাহ দিয়ে মানে মানুহক দেখুৱাই যে এটো কিন্তু সন্ত ৰামপালজী মহাৰাজৰ হেতুৱে মানে কি হয় যে কোনো দহেজ নলোৱাকৈ গুৰুজীৰ নামদান ক্ষেত্ৰত বিনামূলীয়াকৈ বিবাহ হয় এই বিবাহত অসুৰ নিকন্দন ৰমণী পঢ়োৱা হয় তাত সন্ত ৰামপালজী মহাৰাজে সমাজত যেটো যৌতুক প্ৰথা যেটো কুৰীতি চলি আছে যাৰ কাৰণে আজিকালি মানুহ ছোৱালীক নিজৰ মাথাৰ বোজ বুলি ভাবে এটো মই দেখিছিলো মানে কয় মোৰ মাথাত এতিয়াও বোজ আছে কাৰণ মোৰ ঘৰত এজনী কুমাৰী ছোৱালী আছে কিন্তু সন্ত ৰামপালজী মহাৰাজৰ যেটো মানে যে নহয় ছোৱালী মানুহ ছোৱালী লৰা সকলোৱে সমান ঠিক আছে আৰু বিবাহটো হৈছে যে দুজন মানুহৰ নিজৰ ইচ্ছাত একেলগে নিজৰ জীৱন যাপন মানে থাকিব তো সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যত তেখেতসকলৰ যিবিলাক মানে ভক্ত আছে কোনো যৌতুক লোৱাও নাই দিয়াও নাই বিনামূলীয়াকৈ 33 কোটি দেৱী দেৱতা যিবিলাক আমাৰ আছে হিন্দু ধৰ্মত তেখেতৰ সাক্ষী তাৰ পিছত পৰমাত্মাৰ সাক্ষী লৈ অসুৰ নিকন্দন ৰমতি স্তুতি কৰাই এই বিনামূলীয়া বিবাহ কৰোৱা হয় তাৰ পিছত এই মদ মাছ মাংস জীৱ হত্যা তাৰ পিছত টিভি সিৰিয়েল এই যে বেয়া বেয়া গান ছবি এই যে আজিকালি যুৱক বিলাক যে এই দিশত গৈছে পৰমাত্মা হেতুৰ পৰাও দূৰত ৰাখে তাৰ পিছত পৰমাত্মাৰ ৰক্তদান শিবিৰ তাৰ পিছত যেতিয়াই সমাজত কিবা মানে দুৰ্ঘটনা ঘটে আমি ৰিসেন্টলি দেখিলো পৰমাত্মাৰ মানে সন্ত ৰামপালজী মহাৰাজৰ সোশ্যাল মিডিয়াত যে তেখেতৰ ভক্তবিলাকে কেনেকৈ যত বান পীড়িত হৈছে বা কিবা কাৰণত কোনো সমাজৰ লোকে যদি কিবা প্ৰবলেমত এটা মানে ফেস কৰিছে তেখেতসকলৰ ভক্তই সেই মানে তেখেতসকলক মানে সেই প্ৰবলেমটো সলভ কৰাৰ কাৰণে সকলো সময়তে আগবাঢ়ি আহে যেহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আজি আপুনি অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাক যিসকল দৰ্শকে আজি টিভি স্ক্ৰীনত চাই আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে আমাৰ যুৱ প্ৰজন্মক যাতে তেওঁলোকেও আপোনাৰ দৰে নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে মই যুৱ প্ৰজন্মক এইটোই কম যে ৰিলছ চাই যেটো আপোনালোকে সময় নষ্ট কৰি আছে মানৱ জীৱনটো বহুত মূল্যৱান আজি আছে আপুনি
কালি নাথাকিবও পাৰে তো মই ক'ম যে সন্ত ৰামপালজী মহাৰাজৰ ইউটিউব চেনেল তাৰপিছত টিভি তাৰপিছত ছ'চিয়েল মিডিয়াত তেখেতৰ নাম চাৰ্চ কৰিলে চেনেল আহি যাব তেখেতৰ সৎসংগ এবাৰ হ'লেও শুনক দিনত 24 ঘণ্টা আছে কিমান কাজ তাৰপিছত 3-4 ঘণ্টাটো এনেই মানুহ মানে ব্যৰ্থ কৰে এঘণ্টা টাইম ওলাই তেখেতৰ সৎসংগ চাওক তেখেতে শাস্ত্ৰ বিধি মতে যিটো মানে ভক্তি কৰিব লাগে সেইটো প্ৰমাণ দেখুৱাই পৰমাত্মাই বুজাই দিয়ে তেখেতৰ সৎসংগ এবাৰ শুনক জ্ঞান বুজি পাওক আৰু কম যে তেখেতৰ শৰণত আহক আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব যি তেখেতৰ যেতিয়া তেখেতৰ ইউটিউব চেনেল বা ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম বা টিভি চেনেলত যেতিয়া তেখেতৰ সৎসংগ শুনিব তাৰ তলত তেখেতৰ মানে ফোন নাম্বাৰ আহিব সেই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব যোগাযোগ কৰিলে বিনামূলীয়াকৈ সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল জি ধন্যবাদ সচ্চাই এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া পৰমাত্মাই স্বয়ং আহি নিজ জ্ঞানেৰে নিজৰ মৰমৰ আত্মাসকলক পৰিচিত কৰায় और परमेश्वर कहते हैं चारों युग में संत पुकारे कूक कहा हम हेल रे हीरे माणक मोती बरसे ये जग चुगता ढेल रे हीरे मोती रूपी কোৱা হৈছে তত্ত্ব জ্ঞান ৰূপী হীৰা মুকুতা মই বৰষাই আছো और ये जग चुगता ढेल रे এই তত্ত্ব জ্ঞানহীন লোক বেদৰ আধাৰত যিয়ে সাধনা কৰে তেওঁলোকে জাবৰ বুটলি আছে শিল পাথৰ ৰূপী ধন তেওঁলোকৰ और गरीबदास जी कहते हैं कि राम सुमर हंसा और क्या बताते हैं अरस कुर्श नूर दर्श तेज पुंज देखा नर आकार अदर्द आधार गरीबदास जी কৈছে যে মই পৰমাত্মাক দেখিছো বহুত উজ্জ্বল শৰীৰ মনুষ্য সদৃশ তেওঁৰ আকাৰ और अमृत रस अरस कुरस नूर दर्श अरसर कुरसत আকাশৰ অন্তিম সীমাত অৰ্থাৎ সতলোকৰ ভিতৰত দিওলোকৰ তৃতীয় পৃষ্ঠত যেনেকৈ বেদে কয় আৰু এনেকুৱাই চকুৰে দেখা সন্তই সাক্ষী দিয়ে যাক পৰমাত্মাই লগ পাই নিজৰ ভেদ কৈছিলে কি কৈছে কোটি ভান और साचमान रोम रोम দেখা গৰীবদাস জীয়ে কৈছে সেই পৰমেশ্বৰৰ এডাল নোমৰ গুৰিত কোটি সূৰ্য মিলাই দিয়া আৰু কৈছে যে সত্য মানিবা মই যি কৈ আছো মই সকলোবোৰ দেখিছো সেই পৰম পিতাৰ গতিকে পুণ্যাত্মাসকল প্ৰথমতেতো আমাৰ এয়া বিশ্বাস হ'ব লাগিব যে আমি যাক ভগৱান মানি আছো জানি আছো তেওঁ ভগৱান হয় নে নহয় আৰু তাৰ পাছত এয়া চাব লাগিব যে আমি যি বিধিৰে পৰমাত্মাক পাবৰ বাবে ট্ৰাই কৰি আছো ইফৰ্ট কৰি আছো এয়া বাস্তৱত আমাৰ যি ইফৰ্ট আছে হিয়া সাকসেস হ'বলগীয়া আছে নে নাই সফল হ'ব নে নহ'ব এতিয়া যেনেকৈ এই জ্ঞান হৈ গ'ল যে পৃথিৱীৰ ভিতৰত তলত মিঠা পানী আছে শীতল এতিয়া ইয়াক প্ৰাপ্ত কৰাৰ প্ৰক্ৰিয়া কোনটো কোনোবাই খৰিৰ টুকুৰা এটা আনিছে আগফালে জোঙা কৰি আৰু কৈছে ইয়াৰে খান্দা সেই লাখুটিৰে খান্দিলে এই জল প্ৰাপ্ত নহ'ব ইয়াৰ এটা প্ৰপাৰ ৱে আছে ইয়াৰ এটা বিশেষ প্ৰচেছ আছে প্ৰচিজিয়ৰ আছে যেনেকৈ হেণ্ডপাম্প লগাব হ'লে তেন্তে তাত বকি লগোৱা হয় এটা যন্ত্ৰ হয় বকি লোহাৰ পাইপৰে আৰু পাইপৰ ভিতৰত সুমুৱাই এনেকৈ তল ওপৰ কৰি মৰা আৰম্ভ কৰে মাটি বাহিৰলৈ ওলাই থাকে আৰু পাইপ ভিতৰলৈ সোমাই যায় এই প্ৰক্ৰিয়া হৈছে সেই
পানীৰ অৰ্থাৎ হেণ্ডপাম্প লগোৱাৰ, অৰ্থাৎ শীতল পানী পোৱাৰ। জ্ঞানে কেৱল ইমানখিনিহে ক'ব যে এওঁ পৰমাত্মা হয় আৰু এওঁ ইয়াত থাকে, আৰু তেওঁক কেনেকৈ পোৱা যাব এয়া জ্ঞানো দিয়া হ'ব। গতিকে তেওঁক কেনেকৈ পোৱা যাব এই বিধি কেৱল এটাই, অন্য হ'ব নোৱাৰে। গতিকে এই প্ৰকাৰে এই সাধনা আমাৰ সৎগ্ৰন্থসমূহত বৰ্ণিত আছে যে এনেকৈ ভগৱানক পাব পাৰি এই মন্ত্ৰৰ জপেৰে। আৰু যিসকলে পৰমাত্মা পাইছে আৰু যিসকলে ভগৱানৰ সাক্ষাৎ কৰিছে তেওঁলোকে যি জ্ঞান কৈছে সেই আধাৰতে সাধনা কৰিছে। যিসকলে পৰমাত্মাক পাইছে তেওঁলোকেও এয়াই কৈছে যে এনেকুৱা সাধনা আমি কৰিছোঁ, এই মন্ত্ৰ জপ কৰিছোঁ, আমাৰ কল্যাণ হৈছে। ইয়াত গৰীব দাসজী মহাৰাজে কৈছে যে कि कोटि भान और साची मान सतमान रोम रोम देखा। সকলোখিনি দেখিছোঁ মই ভগৱানৰ। এওঁলোকে নিৰাকাৰ বুলি কয়, এওঁলোকে মিছা কৈ আছে। আগলৈ কি কৈ আছে? काल करे सो आज करो, आज करे सो अब, पल में परले हो जागी, फिर करोगे कब। आज का लाहा लीजियो, कल किसको होई, ये तन माटी में मिले, जाने सब कोई। आज का लाहा लीजियो, कल किसको होई, यो तन माटी में मिले, जाने सब कोई। এই কথা সকলোৱে জানে, মৃত্যু হ'ব আৰু এই মাটিতে মাটিও মিলি যাব। তথাপিও আমি সতৰ্ক নহওঁ। ইয়াৰ বাবেই কয় সন্তজনে যে আপোনাৰ দ্বাৰা সম্ভৱ নহয়। এই তিনি গুণৰ প্ৰভাৱত আপোনালোক ইমান বেছি প্ৰভাৱিত যে পৰমাত্মা আহি গুচি গ'ল, আমাক জ্ঞান শুনাই গ'ল, সুখ দি গ'ল, গণিব নোৱাৰা। যেতিয়া ভগৱান কবীৰ পৰমেশ্বৰজী 120 বছৰ বেলেগ প্ৰকাৰৰ শৰীৰৰ স্থিতিৰে নৱজাত শিশু ৰূপ ধাৰণ কৰিছিল, লাহে লাহে ডাঙৰ হ'ল, সৰুৰে পৰা সৎসংগ অৰ্থাৎ বচন পৰমাত্মাৰ কোৱা আৰু নিজৰ জ্ঞান প্ৰচাৰ আৰম্ভ কৰিছিল। তেতিয়া যিয়েই মালিকৰ শৰণলৈ আহিছিল তেওঁক সুখ দিছিল। কাৰণ আমি সেই কবীৰ পৰমাত্মাৰ সন্তান। নিজৰ সন্তানক মাক দেউতাকে কেতিয়াও দুখী দেখিব নোৱাৰে। যিয়েই তেওঁৰ ওচৰলৈ আহিছিল তেওঁলোকৰ যি কষ্টই আছিল সেয়া তৎক্ষণাৎ উপশম কৰাইছিল। গতিকে এইদৰেই পৰমাত্মা সমৰ্থ হয়, তেওঁ স্বয়ং সকলো সুখ দিব পাৰে নিজ সন্তানক। तो वो भी आकर चले गए और कहते थे हम ये अलखला हैं कुतुब गोस और पीर, गरीबदास खालिक धनी हमरा नाम कबीर। আৰু আদৰণীয় ৰামানন্দ জীক লগ কৰিলে, মহৰ্ষি ৰামানন্দ পণ্ডিতজীক লগ কৰিলে ডাঙৰ বিদ্বান পুৰুষ বুলি মনা হৈছিল। তেওঁৰ ভ্ৰম নিবাৰণ কৰিছিল আৰু তেওঁক কৈছিলে ए स्वामी सृष्टा में और सृष्टा मेरे तीर, दास गरीब अधर बसूं, मेरा नाम कबीर। মই ওপৰত থাকোঁ অধৰ সৎলোকত আৰু সমগ্ৰ সৃষ্টিৰ ৰচয়িতাৰ ৰচক ময়েই হয় আৰু মোৰ নাম হৈছে কবীৰ। আৰু নিজ চকুৰে চাই আদৰণীয় ৰামানন্দ দেৱকো পৰমাত্মাই সচখণ্ডলৈ লৈ গৈছিল, আকৌ তেওঁক উভতাই পঠাইছিল। तब रामानंद जी ने कहा था दोहू ठोर है एक तू बया एक से दो, गरीबदास हम कारणे तुम आए हो मगजो। ইয়াত যি গৰীব দাসজীৰ নাম লগত আহে এওঁ সাক্ষী হয় পৰমাত্মাৰ। যেনেকৈ তুলসী দাসজীয়ে লাখ বৰ্ষ আগৰ ৰামায়ণক অৰ্থাৎ ঘটনাসমূহক যিবোৰ শ্ৰী ৰামচন্দ্ৰজীৰ সৈতে ঘটিছিল তাক লাখ লাখ বছৰৰ পাছত এই কলি যুগত নিজ ভাষাত চিত্ৰাৰ্থ কৰি দিছে, এজ ইট ইজ, যেনেকুৱা তেনেকুৱাই। কিয়নো তেওঁৰ দিব্য দৃষ্টি খুলি গৈছিল। যাৰ দিব্য দৃষ্টি খুলি যায় তেওঁ আগৰ পাছৰ বহুতো তথ্য প্ৰাপ্ত কৰিব পাৰে। এই দিব্য দৃষ্টিৰ মাজতো পাৰ্থক্য আছে। যেনেকৈ সূক্ষ্মদৰ্শী দূৰবীন থাকে
ইয়াৰ ৰেঞ্জো থাকে। এনেকুৱাই এওঁৰো দিব্য দৃষ্টি আছিল, কিন্তু যি গৰীব দাসজীয়ে দিব্য দৃষ্টি পালে সেয়া বেছি পাৱাৰৰ আছিল। আৰু এওঁৰ দিব্য দৃষ্টি যি তুলসীদাসজীয়ে পাইছিল, ইয়াৰে তেওঁ স্বৰ্গলোকৰ ওপৰত আৰু একো দেখা নাপায়। আৰু গৰীব দাসজীয়ে সমগ্ৰ ব্ৰহ্মাণ্ডত দেখিছিলে ইয়াতেই বহি, স্বয়ং লগত গৈও চাই আহিছিলে। তাৰ পাছত তেওঁৰ দিব্য দৃষ্টি খুলি গ'ল, তাৰ পাছত ইয়াত বহিও সকলো চাইছিল। গতিকে তেখেতেও 600 বছৰ আগত যেতিয়া পৰমাত্মা আহিছিলে, যি লীলা কৰি গৈছিলে বেনাৰসৰ কাশীত শিপিনীৰ ৰূপত, সেই সময়ৰ সকলো নিজ চকুৰে দেখিছিল। কাৰণ এইসমূহ ক্ৰিয়া কেতিয়াও সমাপ্ত নহয়। এয়া চলচ্চিত্ৰৰ দৰে প্ৰত্যেক প্ৰাণীৰ অন্তঃকৰণত ফিড হৈ যায়। যেনেকৈ ইণ্টাৰনেটত দিয়া যিবোৰ মেটাৰ আছে, সেই সকলোবোৰ আমাৰ কম্পিউটাৰত সোমোৱাব পাৰি, বিদ্যমান থাকে। গতিকে যিয়ে ইয়াক সোমোৱাই অপেন কৰি দিয়ে, ডাউনলোড কৰি চোৱা আৰম্ভ কৰিছে, তেতিয়া সকলো চাব পাৰিব। এনেকুৱাই মানি লোৱা। গতিকে গৰীব দাসজীয়ে পৰমাত্মাৰ এই সকলো লীলা যি কৰিছিলে, ইয়াৰ প্ৰত্যক্ষ দৃষ্টা হয়। সেইকাৰণে গৰীব দাসজীৰ নাম ইয়াৰ সৈতে আহে। আৰু আদৰণীয় ৰামানন্দ চাহেবজীয়ে কৈছে যে तुम साहेब तुम संत हो, तुम सतगुर तुम हंस, गरीबदास तेरे रूप बिना और न दूजा अंश। তুমিয়েই পৰমাত্মা, तुम साहेब तुम संत हो, তুমিয়েই ইয়াত সন্ত ৰূপত এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা তুমিয়েই কৰি আছা। আৰু তুম সতগুৰু তুম হংস, আপুনিয়েই সতগুৰু, সত্য জ্ঞান দিওঁতা আৰু অধিকাৰী নাম দিয়াৰ। আৰু তুমিয়েই হৈছা হংস। হংস অৰ্থাৎ এজন ভক্তৰ মাজত যিবোৰ গুণ থাকিব লাগে, এয়াও কৈছে যে হে পৰমাত্মা, আপোনাৰ মাজতেই বিদ্যমান। আৰু আপোনাৰ অবিহনে, আপোনাৰ শক্তিৰ অবিহনে অৰ না দুজা অংশ, আপোনাৰ শক্তিৰ দ্বাৰাই সমগ্ৰ ব্ৰহ্মাণ্ড চলি আছে। আপোনাৰ শক্তিৰে সকলো প্ৰাণীৰ মাজত এই শক্তি আছে চলা ফুৰা কৰাৰ, কথা কোৱাৰ। হে পৰমাত্মা, তোমাৰ অবিহনেতো একোৱেই নাই। গতিকে এই প্ৰকাৰে ইয়াত গৰীব দাসজীয়ে কৈছে, আৰু সেই চিত্ৰণ যি কৰিছিলে এজ ইট ইজ চাই গৰীব দাসজীয়ে সকলো লিখিছিলে। আদৰণীয় ৰামানন্দ চাহেবজীয়ে কৈ আছে যে तुम साहेब तुम संत हो, तुम सतगुर तुम हंस, गरीबदास तेरे रूप बिना और न दूजा अंश। তুমিয়েই পৰমাত্মা, तुम साहेब तुम संत हो, তুমিয়েই ইয়াত সন্তৰ ৰূপত এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা আপুনিয়েই কৰি আছে। और तुम सतगुरु तुम हंस, আপুনিয়েই সতগুৰু, সত্য জ্ঞানদাতা আৰু নাম দিয়াৰ অধিকাৰী। আৰু তুম হি হংস হো। হংস অৰ্থাৎ এজন ভগতৰ মাজত যিবোৰ গুণ হ'ব লাগে, সেয়া কোৱা হয় পৰমাত্মা আপোনাৰ মাজতেই বিদ্যমান। আৰু আপোনাৰ অবিহনে, আপোনাৰ শক্তি অবিহনে ই অৰ না দুজা অংশ, আপোনাৰ শক্তিৰেই সমগ্ৰ ব্ৰহ্মাণ্ড চলি আছে। আপোনাৰ শক্তিৰেই ইয়াত সকলো প্ৰাণত শক্তি আছে চলা ফুৰা আৰু কোৱাৰ। হে পৰমাত্মা, তোমাৰ অবিহনেতো একোৱেই নাই। গতিকে এই প্ৰকাৰে ইয়াত গৰীব দাসজীয়ে কৈ আছে যে সেই চিত্ৰণ যি কৰিছিলে এজ ইট ইজ চলচ্চিত্ৰ চাই গৰীব দাসজীয়ে সকলোবোৰ লিখিছিলে। তেন্তে তেওঁ কৈ আছে যে সেই পৰমাত্মা दोहू ठौर है एक तू, ওপৰৰ সতলোকত নিজৰ যথাৰ্থ ৰূপত কোটি সূৰ্য মিলোৱা কোটি চন্দ্ৰ, এনেকুৱা ৰূপ হয় ভগৱানৰ। এনেকুৱা এডাল নোমৰ গুৰিৰ শোভা হয়, সাকাৰ হয়, ৰোমকূপ হয়, সাকাৰ হয়, আৰু হাঁহে তেওঁৰ ওপৰত চৱেৰেৰে বিচি থাকে। আৰু এই ৰাধা স্বামীসকল, ধন ধন সৎগুৰুসকল আৰু এই জয়গুৰুদেৱ পন্থী, এওঁলোকে কয় যে সতলোকত ভগৱান নাই, কেৱল প্ৰকাশেই প্ৰকাশ, উজ্জ্বলতাই উজ্জ্বলতা আছে। আত্মা উজ্জ্বলতাত গৈ পৰমাত্মাত এনেদৰে মিলি যায় যেনেদৰে এটা টোপাল সমুদ্ৰত। এয়াতো ডুবি মৰি যোৱাৰ ধৰণৰ কথা।
আছে কাৰোবাৰ সকলো সমুদ্ৰত কোনোবাই কয় ইয়াত ভগৱান পোৱা যাব, মাৰা যাক, ইয়াত এজনো নাযাব, ঠেলা হেঁচা কৰিলেও কোনো নাযাব। এওঁলোকৰ সকলো সিদ্ধান্ত ইয়াত ভুল, এওঁলোকৰ নাম ভুল, পাঁচোটা নাম কালৰ। জবদানি মনশংকা আনো, এই পাঁচোটা নাম কালৰ হয়। আকৌ ক'লে যে আৰু নাম আছে এই পাঁচোটাৰ পৰা পৃথক, আৰু এয়াই জপ কৰিব লাগিব। सोए गुरु पूरा कहावे, 2 अक्षर का भेद बतावे। गुरु नानक देव जी की वाणी में पंडित जेतु पटिया 2 अक्षर बिन 2 नावा, प्रणवती नानक एक लंघाए जे कर सत समावा। এয়া 2টা আখৰৰ নাম, আৰু যিজনে এই 2টা আখৰৰ নামেৰে পৰিচিত হয়, সৎনাম এই 2টা আখৰ, এটা ওম এটা তৎ সাংকেতিক হয়, তেন্তে তেওঁ সম্পূৰ্ণ গুৰু হ'ব। গতিকে এওঁলোক আধৰুৱা গুৰু, ৰাধাস্বামীসকল, জয় গুৰুদেৱসকল আৰু এই সমূহ ধন ধন সদগুৰুসকল, ঠাকুৰজীসকল এই 5 নামৰ বিষয়ে এনেই কৈ আছে। আৰু এই ধন ধন সদগুৰু সচ্চা সৌদা শীৰ্ষা আৰু জগমালসকলে চতুৰতা দেখুৱাই আছে। কোনোবাই হয়তো কৈছিল তোমালোকে কালৰ নাম জপি আছা 5টা, এওঁলোকে পৃথককৈ 3টা নাম আৰম্ভ কৰি দিলে, সৎপুৰুষ, অকাল মূৰত আৰু শব্দ স্বৰূপী ৰাম। এতিয়া কোৱা, এওঁলোকেতো এয়া চতুৰতা দেখালে যে কোনেও নক'ব যে তুমি কালৰ নাম জপ কৰা, কিন্তু এয়া নাম জপ কৰাৰ যোগ্য নহয়। এয়াতো পৰমাত্মাৰ সমাৰ্থক নাম হয়, মহিমাৰ। যেনেকৈ অকাল মূৰত, যিজন সাকাৰ পৰমাত্মাৰ, মূৰত মানে সাকাৰ, যাৰ নাশ নহয়, কাল নাহে, অকাল, অৰ্থাৎ তেওঁ অবিনাশী পৰমাত্মা। আৰু সৎপুৰুষ, সতৰ নাশ নহয়, পুৰুষ মানে প্ৰভু। গতিকে অবিনাশী পৰমাত্মা, সৎপুৰুষ অৰ্থাৎ অবিনাশী পৰমাত্মা। অকাল মূৰতৰ অৰ্থও অবিনাশী পৰমাত্মা। আৰু শব্দস্বৰূপী ৰাম, শব্দ খণ্ড নহয়, অবিনাশী হয়। ৰাম এই অবিনাশী ৰূপ, অবিনাশী পৰমাত্মা, আৰু ইয়াৰ অৰ্থও শব্দস্বৰূপী ৰামৰ অৰ্থও অবিনাশী। এতিয়া ইয়াতো এনেকুৱা ক্ৰিয়া হয় ধন ধন সদগুৰুসকলৰ, সচ্চা সৌদাসকলৰ, শীৰ্ষাসকলৰ আৰু জগমালসকলৰ। আৰু এক ইয়াত হিচাৰ ওচৰে পাজৰে মস্তানে মুস্তানে কয় নিজেই নিজক, এই সকলোবোৰ এটা কুঁৱাৰেই পানী বুলি মানা। তেওঁলোকে এনেকুৱা কৰে। গংগুৱাৰ মাজতেই আছে এটা মস্তানাৰ গোট, 600 মস্তানা, আকৌ 900 মস্তানা, এতিয়া এয়া 1000 মস্তানা হৈ পৰিব। আৰু খও নাজানে এওঁলোকে। অকাল মূৰত, শব্দস্বৰূপী ৰাম, সৎপুৰুষ, ইয়াৰ জপ কৰি থাকা, পৰমাত্মাক পাই যাবা। আৰে ইয়াতো ভগৱানৰ উপমা হয়, যেনেদৰে জল পানী নীৰ, জল পানী নীৰ, জল পানী নীৰ, এনেকুৱা পৰি থাকা গোটেই জীৱন। না জল পাবা, একোৱেই নাপাবা। যাক জল পানী নীৰ বুলি তুমি কোৱা, তাক পোৱাৰ প্ৰচেছ বেলেগ হয়, প্ৰচিজিয়ৰ বেলেগ হয়। ঢেঁকী আনা, মেচিন আনা, ঢেঁকী, পাইপ আনা, আৰু পাছত তাতে সংঘৰ্ষ কৰা, সেই প্ৰচিজিয়ৰ। আৰু সেয়া হ'ল সৎনামৰ 2 আখৰৰ। সৎনামৰ যি জপ হয়, এয়া 2টা আখৰৰ। তাৰে এটা হৈছে ওম আৰু এটা হৈছে তৎ। গুপ্ত, যিজনৰ সৎনাম প্ৰাপ্ত হৈছে তেওঁ বুজি পাব। গতিকে সেই সৎনামৰ ঢেঁকী শ্বাস প্ৰশ্বাসেৰে লগাব লাগিব। এতিয়া যেনেকৈ ঢেঁকী লগাই লগাই তললৈ গুচি গ'ল, মাটি বাহিৰলৈ পেলাব লাগে, পাইপ ভিতৰলৈ গৈ থাকিব, ঢেঁকীৰে মাটি বাহিৰলৈ ওলাই থাকিব, আৰু পাইপ গুচি যাব পানীলৈকে। পানীলৈকে পঠিওৱাৰ কাম হৈছে এই 2টা আখৰৰ নামৰ, অৰ্থাৎ ঢেঁকী আৰু পাইপৰ। ইয়াৰ পাছত আকৌ সাৰ নাম আছে, অৰ্থাৎ সৎনামৰ জপেৰে আমি 21 ব্ৰহ্মাণ্ড পাৰ কৰিব পাৰোঁ। আৰু 7 সংখ্য ব্ৰহ্মাণ্ড এই অক্ষৰ পুৰুষৰ পাৰ কৰিব পাৰোঁ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু তৃতীয়টো হ'ল পৰম অক্ষৰ পুৰুষ। সেই পৰম অক্ষৰ পুৰুষৰ সৎলোকত স্থায়ী স্থান পোৱালৈ সাৰ নাম আছে, তাক আদি নাম বুলিও কোৱা হয়। সাৰ নাম বুলি কোৱা, আদি নাম বুলি কোৱা। এতিয়া কি কৈছে পৰমাত্মাই স্বয়ং আহিছিলে কবীৰজী। कहते हैं सोहम शब्द हम जग में लाए और सार नाम हमने गुप्त छपाए। সাৰ নামৰ ভেদ খোলা নাই মই,
धर्मदास तो लाख दुहाई ये सार नाम कई बार न जाई सार नाम बार जो परही बिचली पीढ़ी हंसनी तरही তেন্তে এই আদি নাম বেলেগ হয় গতিকে এনেকুৱা যি সাৰ নাম আছে যেনেকৈ ঢেঁকীয়ে নিজৰ কাম কৰিলে পাইপ তললৈ সুমুৱাই দিলে পানীলৈকে পোৱালে কিন্তু পানী নাপালে এতিয়া মেচিন লগাব লাগিব ওপৰত হেণ্ড পাম্পৰ যি মেচিন হয় হাতেৰে চলে তাত ধৰি লোৱা সাৰ নাম হয় আৰু তাৰ পাছত যি বস্তু পাব সেয়া ভগৱান হয় পানী হয় সেই সাৰ নামৰ আপুনি জপ কৰিব লাগিব প্ৰচেষ্টা কৰিব লাগিব হেণ্ড পাম্পটোক লৰাব লাগিব আৰু তেতিয়াহে পানী ওলাব এনেকৈ জল পানী নীৰ প্ৰাপ্ত হ'ব এনেকৈ সৎপুৰুষ প্ৰাপ্ত হ'ব ইয়া একেবাৰে আমাৰ ভুল প্ৰচিডিউৰ হয় সেই সকল লোকৰ এই 3 আৰু 5 নাম সকল চিধা নৰকলৈ যাব ইহঁতৰ মুক্তি নাই পুণ্যাত্মাসকল দাসৰ উদ্দেশ্য কাৰোবাৰ আলোচনা কৰা নহয় কিন্তু আত্মাই কান্দি আছে লাখ লাখ কোটি কোটি জীৱক বৰবাদ কৰি বহি আছে এই ৰাধা স্বামী ধন ধন সদগুৰু আৰু জয় গুৰুদেৱ তেওঁলোকে কলৈ লৈ যাব ইহঁতক নিৰংকাৰী সকলো তেওঁলোকে কও নাজানে ইহঁতে কালৰ তুতৰ কাম কৰি আছে কথা কয় সচখণ্ডৰ কিন্তু কও নাজানে সতনামৰ ইহঁতে আজিলৈকে সতনাম কি একো জনাই নাই এওঁলোকৰ যি ৰাধা স্বামী পন্থ য'ৰ পৰা আৰম্ভ হৈছে তেওঁৰ শুভ নাম হ'ল শ্ৰী শিৱদয়াল সিংজী আৰু তেওঁক এতিয়া এই ৰাধা স্বামীও কোৱা হয় এওঁক ৰাধা স্বামী মানে আটাইতকৈ ডাঙৰ ভগৱানৰ নাম য'ত নেকি ৰাধা শিৱদয়ালৰ পত্নী আছিল আৰু এওঁ তেওঁৰ স্বামী আছিল তেওঁৰ পত্নীৰ নামটো আন কিবা আছিল কিন্তু মানুহে তেওঁক ৰাধা বুলি কৈছিল এতিয়া এওঁৰ যি সৰু ভায়েক আছিল শিৱদয়ালজীৰ প্ৰতাপ সিংজী তেওঁ নিজৰ নবৌকক ৰাধা বুলি মাতিছিল আৰু ককায়েকক কৃষ্ণ মানিছিল সেয়েহে ৰাধা স্বামী বুলি কোৱা হৈছিল যেনেদৰে উমা স্বামী কোৱা হয় উমা স্বামী উমা মানে পাৰ্বতী আৰু স্বামী তেওঁৰ ধীৰি উমা স্বামীৰ অৰ্থ হৈ গ'ল শংকৰ ভগৱান গতিকে ৰাধা স্বামীৰ অৰ্থ হৈ গ'ল ৰাধাৰ গিৰি অৰ্থাৎ শিৱদয়াল এওঁলোকে শিৱদয়ালৰ ভক্তি কৰি আছে আৰু শিৱদয়াল বনিছে ভূত বুকিত কয় তেওঁ নিজৰ শিষ্যক তেন্তে কলৈ যাব এই ভাল আত্মাসকল অকণমানটো চিন্তা কৰা বুদ্ধিমানসকল আজি কম্পিউটাৰ বনালে ইণ্টাৰনেট বনালে আৰু ইয়াত আমি অলপো মগজু নলগালো আৰু কোটি সংখ্যাত ইয়াত অনুগামী হৈ বহি আছো কি ইউজ আছে তাত ঠেকা খোৱাৰ ধাক্কা খোৱাৰ আপোনালোকক দেখুৱাইছো ইয়াৰ অলপমান ৰিহাৰ্চল এটা ট্ৰেইলাৰ দেখাই আছো এই ৰাধা স্বামী গুৰুসকলৰ কিমান জ্ঞান আছিলে এওঁলোক কলৈ যাব झूठा ज्ञान ध्यान कहाँ लाओ ये बात विदा चतुराई যাৰ থিয়ৰী ভুল আছে থিয়ৰীৰ ওপৰত প্ৰেক্টিকেল হয় যাৰ থিয়ৰীয়ে ভুল আছে তেন্তে প্ৰেক্টিকেল অট'মেটিকলি ভুল হ'ব তেওঁলোকে কথা কয় সতলোক যোৱাৰ ইহঁতে এইটোৱে নাজানে যে সতনাম হয় কি খোৱাৰ নে পিন্ধাৰ নে কোনো ভজন কৰাৰ নে কোনো স্থান হয় তেওঁলোকে এয়া জানিব নোৱাৰিলে অন্তিম দিনলৈ তেওঁলোকৰ গুৰুসকলে গতিকে এতিয়া পূৰ্বৰসকল কলৈ যাব আপোনালোকক দেখুৱাই আছো এয়া চাওক এখন কিতাপ সাৰ वचन राधा स्वामी वार्तिक ইয়াৰ প্ৰকাশক হৈছে जगदीश चंद्र सेठी सेक्रेटरी राधा स्वामी सत्संग व्यास डेरा बाबा जयमल सिंह printed in India by Lakshmi Offset Printers Delhi তেওঁলোকৰ ভূমিকাৰে গম পোৱা যাব আপুনি চাব सार वचन राधा स्वामी वार्तिक हजूर स्वामीजी महाराजर बचনৰ সংগ্ৰহ এই বচন সৎসংগ তথা অন্য চৰ্চাৰ সময়ত সৎসংগীসকলে নোট কৰিছিলে স্বামীজী মহাৰাজৰ পৰম ধামলৈ যোৱাৰ কিছু বৰ্ষ পাছত ইয়াৰ সংগ্ৰহ কৰি পুস্তক ৰূপত ছপোৱা হৈছিল আৰু চন 1902
বাবা জেমল সিংজী মহাৰাজে চাৰ বচন ৰাধা স্বামী বাৰ্তিকক প্ৰথমবাৰৰ বাবে গুৰুমুখী লিপিত ছপাইছিল, অৰ্থাৎ বেলেগ ভাষাত আগতেই ছপোৱা আছিল। আৰু 1902 বাবা জেমল সিংজীয়ে পাঞ্জাবী ভাষাত গুৰুমুখী ভাষাত ছপাইছিল। আৰু প্ৰস্তুত পুস্তক সেই প্ৰথম গুৰুমুখী সংস্কৰণ অনুসাৰে আছে, আৰু এতিয়া ইয়াৰ হিন্দী সংস্কৰণ প্ৰকাশিত কৰা হৈছে। 1902 পৰা 2012লৈকে 110 বছৰ হৈ গ'ল আজিলৈকে এই খেলিমেলি এইবোৰৰ। আৰু ইয়াৰ বিষয়ে একোৱেই জানিব নোৱাৰিলে এওঁলোকে কি ক'ব বিচাৰিছে চাব। স্বামীজী মহাৰাজৰ শুভ নাম শেঠ শিৱদয়াল সিংজী আছিল। তেওঁ 25 আগষ্ট 1818 আগ্ৰা চহৰত জন্ম লৈছিল। তেওঁৰ পিতৃৰ নাম শেখ দিলৱালী সিংজী তথা মাতৃৰ নাম মহামায়াজী আছিল। তেখেতৰ পূৰ্বপুৰুষ পাঞ্জাবৰ আছিল তথা ঘৰত গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰা হৈছিল। তেখেতৰ মাতা পিতা হাথৰছৰ প্ৰসিদ্ধ সন্ত তুলসী চাহেবৰ ভগত আছিল। স্বামীজী মহাৰাজেও তুলসী চাহেবৰ বহুত সংগতি কৰিছিলে, অৰ্থাৎ শিৱদয়ালজী যাক ৰাধা স্বামীও কোৱা হয়, তেখেতেও তুলসীদাস হাথৰছসকলৰ বহুত সংগতি কৰিছিল, অৰ্থাৎ তেওঁৰ বচন শুনিছিলে। সৰুৰে পৰাই স্বামীজী মহাৰাজৰ আসক্তি আধ্যাত্মিকতাৰ ফালে আছিল। তেখেতে এটা ৰুমতে বহি 17 বছৰলৈকে সুৰত শব্দ যোগৰ অভ্যাস কৰিছিলে। 17 বছৰলৈকে এটা কোঠাতেই বহি। এই হঠযোগ কোনো সন্তমতত নাই, এয়ে নিজে বনোৱা আচৰণ হয় এওঁলোকৰ। আগলৈ চাওক, পৃষ্ঠা 5 পঢ়িলে এতিয়া 6 চাওক। আৰু চন 1861 বসন্ত পঞ্চমীৰ দিনা মুকলিকৈ সাধাৰণ সৎসংগ সুৰত শব্দ যোগৰ উপদেশ আৰম্ভ কৰিছিল। আগলৈ চোৱা, এতিয়া ইয়াত অলপমান চাব লাগিব যে তাৰ পাছত এই বাবা জেমল সিংজীৰ জন্ম হ'ল 1839 গাঁও ঘুমান, জিলা গুৰদাসপুৰত আছিল। চন 1856 নামদান প্ৰাপ্ত কৰিলে। ইয়াত ধ্যান দি চাব, জেমল সিংজীয়ে যে ব্যাসত স্থান লৈছিলে তাৰ কাহিনী। 1861 তেওঁ সৎসংগ আৰম্ভ কৰিছিলে। কোনে? শিৱদয়ালজীয়ে। 1856 অৰ্থাৎ 5 বছৰ আগতে তেওঁৰ নামদান প্ৰাপ্ত হ'ল জেমল সিংজীৰ। আৰু পাছলৈ 32 বছৰলৈকে সেনাৰ চাকৰি কৰিছিল। 32 বছৰলৈকে। চন 1878 32 বছৰলৈকে সেনাত চাকৰি 32 বছৰলৈকে চাকৰি কৰিলে আৰু চন 1889 চনত পেঞ্চন প্ৰাপ্ত কৰি চাকৰিৰ পৰা ৰিটায়াৰ হ'ল আৰু ব্যাস নদীৰ পাৰত আহি থাকিব ল'লে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? গজেন্দৰ দেহৰী। গজেন্দৰ, আপুনি ক'ৰ পৰা আহিছে? মই উৰিষ্যাৰ ঝাৰচুৰা জিলাৰ লক্ষণপুৰ ব্লকৰ ছাতিপল্লী গাঁৱৰ পৰা আহিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2020 জুন মাহত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সকলো গুৰুৰ ভক্তি কৰিছিলোঁ। উৰিষ্যাত যিমানবোৰ আছে, যেনে ব্ৰহ্মকুমাৰী ওম শান্তি, জয় গুৰুদেৱ আলেক মহিমা, সদগুৰু কৃষ্ণগুৰু, সকলোৰে ভক্তি কৰিছিলোঁ। আৰু সৰুৰে পৰা মোৰ এটা ডাঙৰ বেমাৰ আছিল। ডক্টৰে কৈ দিছিলে যে এইটো ঠিক নহ'ব, অসাধাৰণ ৰোগ হয়। সেইবাবে মই ভক্তিত বিলীন হৈ গৈছিলোঁ, সৰুৰে পৰা বিলীন হৈ গৈছিলোঁ। চিকাছ এলুমিনিয়াছ এনচেডচিছ আছিল আমাৰ তাৰে বুল্লাৰ উৰিষ্যাৰ
বুৰ্লা নামৰ এখন ডাঙৰ হস্পিটেল আছে, তাৰে ওচৰত গুপ্তা নাৰ্ছিং হোম আছে, তাৰে ডক্টৰে কৈ দিছিলে। যেতিয়া মোক তাৰ পৰা ঘৰৰ মানুহে লৈ আহিলে তেতিয়াৰ পৰাই মই ভক্তি আৰম্ভ কৰিছিলোঁ, যাতে পৰমাত্মাৰ শৰণলৈ গৈ কল্যাণ কৰিব পাৰোঁ আৰু ভক্তি কৰিব পাৰোঁ আৰু মুক্তি লৈ সংসাৰৰ পৰা উদ্ধাৰ হৈ যাওঁ। এনেকৈ সৰুৰ পৰা ভক্তি কৰিছিলোঁ, কিন্তু ভক্তি কৰিও একো সকাহ পোৱা নাছিলোঁ। য'তে নাযাওঁ কিয়, য'তে গুৰু নবনাওঁ কিয়, ক'তোৱে সকাহ পোৱা নাছিলোঁ। শেষত মই এনেকৈ ভাবিলোঁ যে কিবা খাই বিষ খাই মৰি থাকিম, কাৰণ মই জীয়াই থাকিব বিচৰা নাছিলোঁ। মোৰ ঘৃণা হৈ গৈছিলে। লাহে লাহে শৰীৰ ইমান বেয়া হৈ গৈছিলে যে মোৰ জীয়াই থকাৰ কোনো আশাই নাছিলে, বাচি থকাৰ বাবে ইচ্ছাই নোহোৱা হৈ গৈছিল। লাহে লাহে মই শেষত এজন সৎগুৰু আছে উৰিষ্যাত আৰু ছত্তীশগড়ৰ বৰ্ডাৰত এজন সৎগুৰু বনাই ল'লোঁ আৰু ভজন কীৰ্তন কৰি থাকিলোঁ। তেওঁৰ তাতো 8-10 বছৰ ভজন কীৰ্তন কৰিলোঁ, কিন্তু একো নহ'ল। শেষত মই এই মাছ মাংস সকলো খাইছিলোঁ, কণী খাইছিলোঁ, মাছ মাংস সকলো খাইছিলোঁ, পানো খাইছিলোঁ, গুটখাও খাইছিলোঁ। যেতিয়া মই এই সকলোবোৰ কৰি আছিলোঁ তেতিয়া মোৰ গ'ল ব্লাডাৰত ষ্ট'ন হৈ গৈছিলে, জণ্ডিছো হৈছিল আৰু চাইটিকাও হৈছিল। তাৰপিছত মই যেতিয়া ডক্টৰক দেখুৱালোঁ, তেওঁক ক'লে অপাৰেশ্যন কৰাব লাগিব, এই বেমাৰৰ কোনো চিকিৎসা নাই, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব। পিছত টিবিও হৈ গৈছিলে। ডক্টৰে ক'লে বহুত বেছিয়ে সমস্যা আছে। তেতিয়া মই ভাবিলোঁ যে মোৰ এতিয়া আৰু একো নহ'ব, ডক্টৰে এতিয়া অপাৰেশ্যনো নকৰোঁ বুলি ক'লে। মই বহুত দুৰ্বল আছিলোঁ, অপাৰেশ্যন কৰিলে মৰি থাকিম। গতিকে এনেকৈ মই বহুত মানুহক লগ কৰিছিলোঁ, ভক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ যে মই কি ভক্তি কৰোঁ, কেনেকৈ ভক্তি কৰোঁ, যাতে মই সকাহ পাওঁ, কাক গুৰু বনাওঁ। পুৰাণ শাস্ত্ৰত এনেকুৱা কোনো গুৰুৰে প্ৰমাণ নাই যাক মই গুৰু বনাইছিলোঁ, ভজন কীৰ্তন কৰিছিলোঁ। বেদ, বাইবেল, কোৰাণত এনেকুৱা কোনো নাছিল। মইতো হিন্দু, মুছলিম আৰু শিখ আৰু খ্ৰীষ্টিয়ান চাৰিওটা ধৰ্মলৈ গৈছিলোঁ। সকলো ভক্তি অনুভৱ কৰি ভক্তি কৰিছিলোঁ, একো সকাহ পোৱা নাছিলোঁ। শেষত এজন মোৰ মামা আছিলে, তেওঁ মোক জ্ঞান গংগা কিতাপখন দিলে। সেই জ্ঞান গংগা কিতাপখন পঢ়ি মই 7 বছৰমান থৈয়ে দিছিলোঁ। যেতিয়া মোৰ এই ষ্ট'ন হ'ল আৰু জণ্ডিছো হ'ল, তাৰ পাছত মই জ্ঞান গংগা কিতাপখন আকৌ বিচাৰিলোঁ আৰু পঢ়িলোঁ। তাতে প্ৰমাণ আছিলে যে আমি যিমানবোৰ ভক্তি কৰি আছিলোঁ সকলোবোৰ শাস্ত্ৰৰ বিৰুদ্ধে। কোনো প্ৰমাণ নাই বেদ শাস্ত্ৰ 18 পুৰাণত, বাইবেলত, কোৰাণ শ্বৰীফত ক'তোৱে লিখা নাই যে এওঁলোক পূৰ্ণ গুৰু হয়। আৰু মই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। সৰুৰ পৰা শুনিছিলোঁ যে তেওঁলোক নাগবান, অবিনাশী নহয়, কাৰণ এওঁলোকৰ জন্ম মৃত্যু হয়। গতিকে মই সেই অবিনাশী পৰমাত্মাৰ সন্ধান কৰিছিলোঁ আৰু মোক সেই অবিনাশী পৰমাত্মাৰ লগত কোন গুৰুৱে লগ কৰাই দিব। মোৰ এই অসাধাৰণ ৰোগটো সাধাৰণ কৰিবৰ বাবে, আৰোগ্য হ'বৰ বাবে ভাৰতত যিমানবোৰ গুৰু আছে, যেনে মধু পৰমাস জম্মু কাশ্মীৰৰ, ধন সদগুৰু, সচ্চা সদা, প্ৰকাশ মুনি, যেনেকৈ উৰিষ্যাত ব্ৰহ্মকুমাৰী আছে, গায়ত্ৰী ধৰ্ম আৰু বেংগলোৰৰ সাই বাবা, সকলোৰে দুৱাৰত গৈছিলোঁ, ক'তোৱে ভাল পোৱা নাছিলোঁ। আৰু শেষত মোক মামাই জ্ঞান গংগা কিতাপখন দিছিলে, সেইখন মই পঢ়িলোঁ। তাতেই সকলো প্ৰমাণ আছিলে যে গীতাত প্ৰমাণ আছে যে ভগৱান আৰু যাৰ কথা কৈ আছে যে সেই তত্ত্বদৰ্শী সন্ত শৰণলৈ যোৱা, তেওঁৱেই সঁচা গুৰু, পূৰ্ণ গুৰু, সম্পূৰ্ণ গুৰু হয়, তেওঁৱেই তোমাক পৰমাত্মাৰ প্ৰাপ্তি কৰাব। আৰু মই সেইখন পঢ়ি থৈ দিছিলোঁ। যেতিয়া মোৰ এই সমস্যা হ'ল, বেমাৰ হ'ল, ষ্ট'ন হ'ল, গ'ল ব্লাডাৰ ষ্ট'ন, তেতিয়া মই জ্ঞান গংগা কিতাপখন খুলিলোঁ আৰু পঢ়িলোঁ। তাৰপিছত মোৰ নাম লোৱাৰ বাবে জ্ঞান সকলোবোৰ পৰীক্ষা কৰি চালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ অৱতাৰ হয়নে নহয়। এতিয়া তেওঁৰ শিষ্যসকলে কৈ আছে, প্ৰমাণ দি আছে যে তেওঁ পূৰ্ণ গুৰু হয়, পৰমাত্মা হয়, আৰু তেওঁৰ শৰণলৈ গ'লে সকলোবোৰ ৰোগ কষ্ট দূৰ হৈ যায়, সুখ হয়, শান্তি হয়, সৎলোকৰ প্ৰাপ্তি হয়, মুক্তি হয়। মই পঢ়া শুনা কৰাই হয়, BA কৰিছিলোঁ। BA পঢ়াৰ পিছত যিহেতু মই পঢ়া শুনা কৰা, গতিকে নিৰীক্ষণ কৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ কেনেকুৱা গুৰু আৰু কাৰ অৱতাৰ, যে পৰমাত্মা কোন হয়, পূৰ্ণগুৰু কোন হয়। এনেকৈ মই সকলোখিনি বেদ শাস্ত্ৰৰ মতে প্ৰমাণ চালোঁ। যেনে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 4 শ্লোক নম্বৰ 34 লিখা আছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সৰলতাপূৰ্বক নিষ্কপট ভাৱেৰে সেই তত্ত্বদৰ্শী সন্তৰ শৰণলৈ যোৱা, তেওঁৱেই তোমাক তত্ত্বজ্ঞান দিব, আৰু সেই তত্ত্বজ্ঞান পাই তুমি সেই পৰম পদক বিচাৰি ল'বা, যলৈ গ'লে মানুহ সংসাৰৰ মাজলৈ ঘূৰি আহিবলগীয়া নহয়। তাৰপিছত মই 2 ধৰণৰ গীতা আনিলোঁ, তাতে ভেৰিফাই কৰিলোঁ, তাক মিলালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে জ্ঞান গংগা কিতাপত যিমানেই 18 পুৰাণ, 4 বেদ, 6খন শাস্ত্ৰ, বাইবেল গুৰু গ্ৰন্থত যিমানবোৰ প্ৰমাণ দিছে,
সকলোবোৰ আনি মোৰ লগত যিমানবোৰ বেদ গ্ৰন্থ আছে তাতে মিলাই চালোঁ। ওচৰৰ গাঁৱৰ যিমানবোৰ মানুহৰ লগত মোৰ ওচৰত যিকেইখন নাছিল সেইবোৰ মই ওচৰ পাজৰৰ গাঁৱলৈ গৈ মিলাই চালোঁ। যিমানবোৰ শ্লোক তাত লিখা আছিলে মিলাই চালোঁ, ঠিকেই আছিলে। আৰু মই বুজিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা, অবিনাশী পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ। কাৰণ বাইবেলত, অৰ্থডক্স বাইবেলত লিখা আছে যে কবিৰেই পৰমাত্মা। কোৰাণ শ্বৰীফত লিখা আছে যে আল্লাহ কবিৰ হয়। গুৰু গ্ৰন্থত লিখা আছে যে গুৰু নানকে কৈছে যে কবিৰেই পৰমাত্মা হয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ত কবিৰ চাহেবৰ নাম আছে। আৰু ভাগৱত গীতাৰ 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকতো আছে। সকলো মিলাই চালোঁ আৰু মানিলোঁ যে তেওঁৱেই গুৰু হয় আৰু কবিৰ চাহেবে পৰমাত্মা আৰু কবিৰ চাহেবৰ অৱতাৰ সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া মই নাম ল'ম বুলি থিৰাং কৰিলোঁ। আৰু হাৰিয়ানাত যেতিয়া মই মোবাইলত সৎসংগ চালোঁ, তেওঁৰ সৎসংগ চালোঁ, তাত হালধীয়া শাৰীত যি নাম্বাৰ আহে, সেই হালধীয়া শাৰীত হাৰিয়ানাৰ আশ্ৰমত ফোন লগালোঁ। তাৰ পৰা আদেশ আহিলে যে আপুনি উৰিষ্যাৰ যি সম্বলপুৰ নামদান কেন্দ্ৰ আছে, ভুৱনেশ্বৰ আৰু কালাহান্দিতো আছে, যিখন ওচৰ তাৰে নম্বৰ দিম। তেতিয়া মই ক'লোঁ যে সম্বলপুৰ নামদান কেন্দ্ৰ মোৰ ওচৰ হ'ব। সন্ত ৰামপালদেৱ মহাৰাজৰ সম্বলপুৰত যি নামদান কেন্দ্ৰ আছে, 2020-21 অনলাইন মোবাইলত নামদান দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ চিকল চাইল্ড নামৰ বেমাৰ আছিলে, জণ্ডিছ আছিলে, লিভাৰত কেঞ্চাৰ আছিলে। আপুনি কেইদিনমান পিছত মৰিব বুলি ডক্টৰে কৈছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে কি আপুনি বেমাৰ ভাল পালেনে? যিমানবোৰ বেমাৰ আছিলে মই সকলোৰে পৰা লাহে লাহে ভাল পালোঁ। এতিয়া সুস্থ, মোৰ সকলো বেমাৰ দূৰ হ'ল। মই এতিয়া ভক্তি কৰি আছোঁ আৰু মোৰ যিমানবোৰ বেমাৰ আছিলে সকলোৰে পৰা পৰিত্ৰাণ পালোঁ। চিকৰ চেলৰ বাবে মই 24টা যি লাগিছিলে, ট্ৰামাডল লাগিছিলে, ডাইনাপাল লাগিছিলে, পেণ্ডৰ লাগিছিলে, এই সকলোবোৰ লগাইছিলোঁ। যিমান দেৰিলৈকে ইয়াৰ প্ৰভাৱ আছিল তেতিয়ালৈকে ভাল লাগিছিল। তাৰ প্ৰভাৱ শেষ হোৱাৰ পিছত ভাল নলগা হয়। এনেকৈয়ে মই চলি আছিলোঁ। আৰু যেতিয়া পৰমাত্মাৰ শৰণলৈ আহিলোঁ, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা মই ভাল পাবলৈ ধৰিলোঁ আৰু মেডিচিন এৰি দিলোঁ। মেডিচিন, ঔষধ সকলো এৰিলোঁ। এতিয়া সুস্থ, এতিয়া পৰমাত্মাৰ ভক্তি কৰি আছোঁ। ছাৰ, মোৰ পইচা আৰ্থিক অৱস্থা বহুত বেয়া আছিলে, ঘৰত বহুত সমস্যা হৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত অশান্তি কম হ'ল আৰু আৰ্থিক স্থিতিও সলনি হ'ল। এতিয়া পৰমাত্মাৰ দয়াত সকলো ঠিকে আছে। ছাৰ, আপোনাৰ পঢ়া শুনা কি? মই পৰমাত্মাৰ দয়াত BA কমপ্লিট কৰিছোঁ আৰু উৰিষ্যাৰ যি উৎকল ইউনিভাৰ্চিটি আছে তাতে MBAৰ এডমিশ্যন লৈছোঁ আৰু এতিয়া পঢ়া শুনা আৰু ভক্তি দুয়োটাই চলি আছে। ছাৰ, আপুনি এজন শিক্ষিত মানুহ আৰু আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লৈছে। আপোনাৰ বহুত বেমাৰ আছিলে। আপুনি কৈছে যে প্ৰায় সকলো ধৰ্মতে আপুনি গুৰু বনাইছে। জগন্নাথ মন্দিৰলৈ গ'ল, দেৱী দেৱতাৰ ওচৰলৈ গ'ল, ক'তোৱে ভাল নাপালে। কিন্তু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈ ভাল পাই গ'ল। এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি নাম দীক্ষা দিয়ে, যি মন্ত্ৰ দিয়ে, সকলোবোৰ শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত ওম তৎসৎ যি আছে, সেইটোত 3বাৰকৈ পৰমাত্মাই নাম দিয়ে। গতিকে যেতিয়া আমি এই শাস্ত্ৰ অনুকূল ভক্তি কৰোঁ, মই শাস্ত্ৰ অনুকূল ভক্তি কৰিছিলোঁ, তেতিয়াহে মই লাভ পাবলৈ ধৰিলোঁ। স্বাস্থ্য সলনি হ'বলৈ ধৰিছিল, আৰোগ্য হ'ব ধৰিলোঁ। আৰু এয়াতো প্ৰমাণিত জ্ঞান হয়, প্ৰমাণিত ভক্তি, যি সৎগুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পাইছোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি বেমাৰ আছিলে। এনেকুৱা বেমাৰ আছিলে যে সেয়া কেতিয়াও ভাল নহয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলৰ ইণ্টাৰভিউ চালে যে তেওঁলোকে ঠিক হৈ আছে, গতিকে আপুনিও ঠিক হ'ব। আজি আপুনি টিভিৰ সন্মুখত থিয় হৈ আছে আৰু আপুনিও এক উদাহৰণ। আৰু যিসকল আজি সমস্যাত আছে আৰু আপোনাক টিভিত দেখি আছে, তেওঁলোকক কি ক'ব? যিসকল মই যেনেকৈ সমস্যাত আছিলোঁ, পৰমাত্মাক বিচাৰি ফুৰিছিলোঁ, যিজন সৎগুৰুক বিচাৰি আছিলোঁ, যিয়ে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে, পূৰ্ণ পৰমাত্মা হয়, তেনেকুৱা পৰমাত্মাক বিচাৰি বিচাৰি আজি তেওঁৰ দয়াত সেই গুৰুও বনালোঁ, সেই পৰমাত্মাও প্ৰাপ্ত কৰিলোঁ আৰু পৰমাত্মাৰ দয়াত যিবোৰ মোৰ বেমাৰ আছিল সকলোৰে পৰা আৰোগ্য হ'লোঁ। এতিয়া ভক্তি কৰি আছোঁ, সুস্থ আছোঁ, পঢ়িও আছোঁ। আৰু এই বিশ্বত যিসকল মোৰ ভাৰতবাসী আছে, সকলোকে মই বিনম্ৰ প্ৰাৰ্থনা কৰি হাতযোৰ কৰিছোঁ যে যিসকল এই ৱৰ্ল্ডত, ভাৰত দেশত, উৰিষ্যাত আছে, সকলোকে প্ৰাৰ্থনা জনাইছোঁ, মোৰ ভাই ভনী মাতা পিতাসকলক, এই যে সন্ত ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 34, অধ্যায় 4ৰ 34 নম্বৰ শ্লোকত যি তত্ত্বদৰ্শী সন্তৰ কথা কৈছে, তেওঁৱেই গুৰু হয়। আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তিৰে যিয়ে নাম দীক্ষা ল'ব, তাৰ পৰা মুক্তি পাব
আৰু তেওঁ আৰোগ্যও হ'ব। এয়াই প্ৰমাণ আছে বেদ আৰু শাস্ত্ৰত। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? আমাৰ ভাৰতবৰ্ষৰ বহুতো টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত আশ্ৰমবোৰৰ নম্বৰ থাকে। সেই নম্বৰত ফোন কৰিলে আপোনালোকৰ ওচৰত মানে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত যি নামদান কেন্দ্ৰ আছে সন্ত ৰামপালদেৱ মহাৰাজৰ, তাৰ পৰাই আপুনি নামদান পাই যাব। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।